নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছো। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো আৰু ভিডিঅ'টোত বহুত বেছি মৰম দিব বুলি আশা কৰিলো আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু প্ৰথমতে দেখিছে এযোৰ মিক্স পাত লৈ লৈছো, মেচিন মেড হয় আৰু সেই কাপোৰযোৰ ধুনীয়াকৈ আগত পেন্সিলে আঁকি লৈছো। মই পেন্সিলে আঁকি লওঁ, তাৰ পাছতে ফেব্ৰিক কৰোঁ আৰু কি লৈছো সকলো দেখাই যাম, কৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক খালি দেই। ডমছৰ হয় দেই, বাৰ্জাল 000 আৰু এইটো হৈছে আউটলাইন গ্ৰীণ ফেব্ৰিক লৈছিলোঁ আৰু এইটো হৈছে গ্ৰীণ কালাৰটো দেই। আপোনালোকক ইয়াৰ নাম্বাৰটো দেখাই দিছোঁ। এইটো দাম হৈছে 20 rupees আৰু এইটো কালাৰটো ক'ত বা আছে, এইটো কালাৰটো দেখিছেনে, গোল্ডেন গ্ৰীণ 911। আৰু আপোনালোকৰ মাজৰে কোনোবা এজনে কৈছিলে আচলতে আপুনি ফেব্ৰিকটো কৰোঁতে অকণমান লাহে লাহে দেখাবচোন। মই এবাৰ লাহে লাহে দেখাই দিছোঁ পাতটো কেনেকৈ কৰিছোঁ। আচলতে আঁকি ল'ব লাগে, তেতিয়া কৰোঁতে খুব মিহি হয় আৰু মানে কি হয়, ব্ৰাছডাল সদায় ধুনীয়া হ'ব লাগে আৰু ব্ৰাছডাল যাতে পুৰণা নহয়, মানে কি নতুন হ'ব লাগিব বুলিয়ে কথা নাই, কিন্তু ব্ৰাছডাল ভাল হৈ থাকিব লাগে। বহুত যদি মেল খাই যায় ফুলখিনি বেয়া হৈ যায়। ব্ৰাছডাল ধুনীয়াকৈ ফেব্ৰিকটো মানে কৰি হোৱাৰ পাছত লাহেকৈ অকণমান গৰম পানী দি পেলাই ধুই পেলাই থৈ দিব লাগে আচলতে, তেতিয়া ব্ৰাছডাল ধুনীয়া হৈ থাকে। আৰু ব্ৰাছডাল যদি মেল খোৱাগতে হয় নহয় তেতিয়া বেয়া হৈ যায়। আৰু মই ফেব্ৰিকটো কৰি হৈ গ'ল আৰু এইটো লৈ লৈছোঁ আউটলাইন ফেব্ৰিক হয়, খুব ধুনীয়া হয় এইটো কৰিবলৈ। আৰু যিখিনি পাতখিনি হৈছে ফেব্ৰিক কৰিলোঁ আৰু যিটো ঠাৰি বনাইছোঁ সেই ঠাৰিটো এইটো 3D আউটলাইনৰ ফেব্ৰিকটোৱে কৰিম। এইটোৱে কৰি মানে মোৰ ভাল লাগিছে, মানে বহুত কৰা নাই কিন্তু দুযোৰ কাপোৰত কৰিলোঁ, ভাল লাগিছে। আৰু সেইটোৱে মই মিহি হৈ যায় আচলতে বস্তুটো। ঠাৰিডাল কৰোঁতে দেখিব বহুত ধুনীয়া মিহি হয়। সেইডালেই মই এতিয়া আউটলাইনটো কৰি ল'ম। আউটলাইন নহয় আচলতে ঠাৰিডাল দেই। আৰু আপোনালোকে আগৰ ভিডিঅ'ত ইমান বেছি মৰম দিছে, বহুত বেছি ধন্যবাদ আপোনালোক সকলোকে। এনেকৈ মৰম দি যাব। আপোনালোকৰ মৰম পাই থাকিলে একদম ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিবলৈ মন গৈ থাকে আচলতে, কিন্তু মানে কি হয়, সময়ৰো অভাৱ হয়, কিন্তু তাৰ মাজতো আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। আৰু এইডাল দেখিছেনে, এইডাল কাটিব মেলিব নালাগে আগটো, কিন্তু একদম ধুনীয়াকৈ সৰু মিহিকৈ ফুটা এটাই থাকে আৰু কাটি ল'ব নালাগে, কাটি ল'লে বহল হৈ যাব। আৰু সেইটোৱে ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া মই ফুলপাহ লগাই দিম। ফুলপাহ লগাবৰ কাৰণে লৈ ল'ম এইটো কি আছিলে, ফেব্ৰিক গ্লু। এইটো আপোনালোকে অনলাইন পাই যাব দেই। আউটলাইন ফেব্ৰিকটো অনলাইন পাই যায়, কিন্তু দামটো অলপ বেছিহে হয় নেকি। ইয়াতে দামটো 25 টকা নে 22 টকা কিবা এটাহে হয় আউটলাইন ফেব্ৰিকটো। এইটোৰ দাম কিমান হয় নাজানো বাৰু, মই এইটো অনলাইনে আনিছিলোঁ। ফেব্ৰিক গ্লু বুলি মাৰিলে এইটোও পাই যাব আপোনালোকে। আৰু এইটো আঠাটো ধুলে গুচি নাযায়, ধুনীয়াকৈ শুকাব দিব লাগে কাপোৰযোৰ। আঠাটো দি কাপোৰযোৰ কৰাৰ পাছত। আৰু এইপিনে লৈ লৈছোঁ এপাহ ৰেড কালাৰ ফুল, ৰেড আৰু ব্লু দিছোঁ মই ফুলখিনি। আৰু এই ফুলপাহৰ লেচটো আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, তাৰো মই লিংক দি দিম আৰু ডেছক্ৰিপশ্যনত আপোনালোকৰ সুবিধা হ'ব। লেচটো বহুত ধুনীয়া আছিলে, সেইকাৰণে মই মানে ট্ৰাই কৰি চালোঁ আৰু কাপোৰযোৰ, কিন্তু বহুত বেছিয়ে ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু এপিনে গোটেইখিনি কৰি ল'লোঁ। দেখিছে সৰু সৰুকৈ মেখেলাখনত এপাহ ডাঙৰ ফুল দিছোঁ আৰু সৰু সৰু বুটা আগতে দি দিছোঁ মেখেলাখনত। আৰু এপিনে দেখিছে লেচটো মই দেখাই দিছোঁ আপোনালোকক। লেচটো বৰ ধুনীয়া। আৰু আপোনালোকে সুধি আছিলে এইটো ক'ত পায় বুলি, গ্লাছটো এইটো অনলাইন পাই যায়। আৰু এইটো মই দি দিছোঁ স্ক্ৰীনশ্বট মাৰি আপোনালোকক। আৰু এই পাহ যে মই বাস্কেটৰ মানে টাব টাইপৰ বনাইছোঁ, বাস্কেটেই হয় নে টাবেই হয় নাজানো, আৰু ডিজাইন এটা মনলৈ আহিলে সেইটোৱে বনালোঁ। আৰু এইটোত মই কৰিছোঁ চিলভাৰ কালাৰ ফেব্ৰিকটো। আৰু এইটো কেমেলৰ নহয় কিন্তু দেই, চিলভাৰ কালাৰটো লৈছোঁ। অকণমান জিলিকে যে ভাল লাগে আৰু জিলিকি থাকিলে। আপোনালোকে ইয়াত 3Dও ইউজ কৰিব পাৰে, হোৱাইট বা গ্ৰীণ ব্লেক তেনেকুৱা 3Dও ইউজ কৰিব পাৰে, কিন্তু মই 3D নাই কৰা, এইবাৰ ফেব্ৰিকে কৰিছোঁ। আগৰ বাৰত মই এনেকৈ এইটো ডিজাইন কৰোঁতে 3D ইউজ কৰিছিলোঁ, মানে কালাৰ থাকে যে গল্ডেন পিংক এনেকৈ। আৰু খুব বেছি ধুনীয়া লাগিলে আচলতে ফুলপাহ। আপোনালোকে দেখিছে চাগে, কমপ্লিট হোৱাই নাই যদিও কিমান বেছি ধুনীয়া লাগিছে ফুলপাহ। আৰু যিসকলে মোক ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওকচোন। আৰু যিসকলে ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। আৰু এনেকৈ মৰম দি থাকিব দেই। আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো।
আৰু এটো হৈছে গোল্ডেন কালাৰ 3D ইয়াত এনেকে অলপ টুপটুপকে দিছো পাছত মানে পাথৰৰ গতে জিলিকি যায় যেতিয়া শুকাই যায় ভাল লাগে দেখিবলে আৰু এটা হোৱাইট ফেব্ৰিক লৈ লৈছো মই এনেকে ফুটুক ফুটুক দি দিম মানে ইয়া মাজে মাজে ইয়া দেখিছেনে হোৱাইট এটো ফেব্ৰিকহে হয় আকৌ বেলেগ নহয় হোৱাইট কেমেলা ফেব্ৰিকটো ললেই হ'ব আপোনালোকে মাজে মাজে মানে হোৱাইট ফুটুক ফুটুক দিছো তেতিয়া দেখিবলে মানে ফুলটো আৰু উজ্জ্বল হৈ পৰিছে আৰু এনেকে এপা হোৱাইট ফুটুক ফুটুক দি ফুলো বনাই দিছো আৰু খুব বেছি ধুনিয়া লাগিছে নহয়নে মোৰ যে বৰ ভাল লাগিছে ফুলপা আপোনালোকক কেনেকুৱা লাগিছে কব কমেন্ট কৰি আৰু এনেকৈ মৰম দি যাব ভিডিও বিলাকত আৰু শেয়াৰ কৰিব আপোনালোকে আপোনালোকৰ প্ৰফাইলত শেয়াৰ কৰি থব আৰু এই কাপোৰযোৰ বনাব আৰু মই এটা কথা জানিব বিচাৰিছো দে আপোনালোকে বাৰু মোৰ ভিডিও চাই জুনে জুনে কাপোৰ বনাইছে এই ভিডিওটোৰ কমেন্টত হে কাপোৰৰ মানে ফটো দিবচোন সবেই কমেন্টত ফটো দিব মানে মোৰ ভিডিও চাই চাই জুনে মোৰ ডিজাইনৰ কাপোৰ বনাইছে তেওঁলোকে হেই দিব মানে ফটো দিব খুব ভাল লাগিব ন সবে চাবলৈও পাব মানে আৰু মোৰ বেছি ভাল লাগিব মই ভিডিও দি পেলাই আপোনালোকক কিবা এটা শিকাব পাৰিছো বা মোৰ ডিজাইনটো আপোনালোকৰ কাম আহিছে নহয় জানো আপোনালোকে কমেন্টত কিন্তু এবাৰ ফটো দিব আপোনালোকে বনোৱা যিকোনো কাপোৰে মোৰ ডিজাইন বিলাক বা মই কেনেকে মোৰ ভিডিও চাই কিবা বনাইছে যদিও তাতকে কোন বেলেগ যদিও বনাইছে মোলে ফটো দিব কমেন্টত আৰু কাপোৰযোৰ কমপ্লিট হৈ গল আৰু কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আৰু এতিয়া আপোনালোকলৈ লৈ আহিছিলো চাদৰত পটিটো মই কেনেকে লগাও আপোনালোকে সুধি থকাই এটো এটা কোৱেশ্চন হয় আৰু আজি হেতু দেখাই দিম প্ৰথমতে দেখিছে এটো পাৰি এটা লৈ লৈছো পাৰিটো মই আগটো অকমান মুকুটাই লৈছো যাতে খুটাখিনি ওলাই না যায় আৰু চাদৰখন একেবাৰে কিনাৰত চিলাইছো অকল ৰেডটোহে উলিয়াম গোল্ডেন কালাৰটো লুটি সাইডত থাকিব মই হেতু ওপৰলে নলিয়াও কিন্তু ওপৰলে উলিয়ালো দেখিবলে বেয়া নালাগিব কাৰণ গোল্ডেন কালাৰটো ধুনিয়া লাগিছে দেখিবলে পাৰিটো আৰু এটো এতিয়া একদম চাদৰখনৰ কিনাৰত চিলাই যাম মেচিনত আৰু আপোনালোকে যদি ইচ্ছা কৰে হাতেও চিলাব পাৰে কিন্তু একদম ওপৰ মানে বাহিৰলে কমকে খুটা উলিয়াই চিলাব পাৰে আপোনালোকে যদি ইচ্ছা কৰে মোৰ ভিডিও যি সকলে চাই ভাল পায় তেওঁলোকে কমেন্ট কৰিব যদি যাৰ মেচিন নাই তেওঁলোকে কেনেকে হাতে চিলাব বা তেওঁলোকে কেনেকে মেচিনৰ দৰে মেখেলাখনো হাতে চিলাব চাদৰৰ পটিটো লগাব চাদৰৰ আগটো লগাব শিকিব যদি বিচাৰে মোক কমেন্ট কৰিব মই ভিডিও লৈ আহিম বাৰু যেতিয়া মোৰ মেচিন নাছিলে তেতিয়া মই হাতে চিলাও কাপোৰ ফ্ৰকলৈকে চিলাইছো আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো কিন্তু চিলাইছো বহুত সৰুৰ পৰাই কাপোৰ চিলাও মানে কি এটা মোৰ শখ আছিল কিন্তু মোৰ কোনো গুৰু নাই আপোনালোকক আজি কৈ দিছো আৰু মই কাৰো ওচৰত কাপোৰ চিলাবলৈ শিকা নাছিলো নিজে নিজে আইডিয়া কৰি কাপোৰ কাটি শিকিছিলো আৰু আজি এয়াই অকমান আপোনালোকক দেখাব পাৰিছো আৰু আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো কেনেকুৱা